নমস্কাৰ, আজি আমি আলোচনা কৰিম ৫৫০০ LPUPৰ পদৰ ক্ষেত্ৰত 100+ কিমান প্ৰাৰ্থী থাকিব পাৰে। আমি এই ক্ষেত্ৰত যোৱা বছৰৰ যি মেধা তালিকা তাৰ পৰা কিছু তথ্য আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু যোৱা বছৰৰ মেধা তালিকাৰ তথ্যলৈ যোৱাৰ আগতে এটা কথা আমি ক'ব বিচাৰোঁ যে ৪৫০০ পদৰ ক্ষেত্ৰত কিন্তু 100+ৰ প্ৰাৰ্থী সংখ্যা ৫৫৫০টা পদৰ তুলনাত বহুত বেছি হ'ব, কিয়নো মাজত কেইবাটাও চিট দি বহু কেণ্ডিডেট নতুনকৈ অন্তৰ্ভুক্ত হৈছে আৰু লগতে আগত কম নম্বৰ থকা বহুত প্ৰাৰ্থী তেওঁলোকে 100ৰ ওপৰত মাৰ্কছ কৰিবলৈ সক্ষম হৈছে। গতিকে আজিৰ বিশ্লেষণটোত আমি কেৱল ৫৫৫০টা পদৰ LPUPৰ প্ৰেক্ষাপটত কিমান প্ৰাৰ্থী থাকিব পাৰে সেই বিষয়ে আমি আপোনালোকক কিছু তথ্য আগবঢ়াম। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট মেধা তালিকাবিলাক প্ৰিভিয়াছ ইয়েৰৰ আমি চাই বহুখিনি সময় দিবলগীয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো অন্ততঃ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি ছাবস্ক্ৰাইব কৰিব। প্ৰথমেই আমি পলম নকৰি লখিমপুৰ জিলাৰ ক্ষেত্ৰত চাম যে যোৱা বছৰ 100+ত কিমান প্ৰাৰ্থী আছিল কেটেগৰী ৱাইজ। প্ৰথমে LPখিনি আমি আলোচনা কৰিম, তাৰপিছত আপাৰ প্ৰাইমেৰী আমি আলোচনা কৰিম। কিছু হয়তো দীঘলীয়া হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি লখিমপুৰৰ ক্ষেত্ৰত চাম। OBC MOBCত 29টা পোষ্ট আছিলে, এইবাৰ 41টা আছে। গতিকে যোৱাবাৰ OBC আৰু MOBCৰ ক্ষেত্ৰত 100ৰ বা তাতকৈ বেছি প্ৰাৰ্থী কিমান আছিলে, যিসকল মেধা তালিকাত তেওঁলোক আহিছিলে OBC MOBCৰ যদি আমি চাওঁ, মাত্ৰ 65ৰ পৰা 70% পোৱা 5জন আছিলে 100+ত থকা। তেওঁলোকৰ ষ্টেটৰ পাৰ্চেণ্টেজ যিসকলৰ 65ৰ পৰা 70ৰ ভিতৰত আছিলে তেনেধৰণৰ আছিলে 5জন আৰু 70+ত আছিলে 3জন, অৰ্থাৎ মুঠ 8জন প্ৰাৰ্থী আছিলে। আৰু মুঠ পোষ্টৰ সংখ্যা আছিলে 29টা। 29টাত মাত্ৰ 8জন প্ৰাৰ্থীহে 100+ৰ আছিলে OBC MOBCৰ ক্ষেত্ৰত। আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, বহুত বেছি প্ৰাৰ্থী নাছিল। এতিয়া আমি যাম SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত 17টা পোষ্ট আছিলে, এইবাৰ 24টা আছে। গতিকে যোৱাবাৰ SCৰ ক্ষেত্ৰত 100+ৰ প্ৰাৰ্থী 65ৰ পৰা 70ৰ ভিতৰত 3জন আছিলে আৰু 70+ত প্ৰাৰ্থী নাছিলেই। অৰ্থাৎ আমি চাম 17টা পোষ্টত মাত্ৰ 3জনহে 100+ত আছিল। এতিয়া আমি চাম আনৰিজাৰ্ভৰ ST প্লেইনছৰ ক্ষেত্ৰত। ST প্লেইনছৰ ক্ষেত্ৰত পোষ্ট আছিলে, ST প্লেইনছৰ ক্ষেত্ৰত 21টা পোষ্ট আছিলে আৰু গতিকে তাত 100+ৰ প্ৰাৰ্থী আছিলে 65ৰ পৰা 70ৰ ভিতৰত 2জন আৰু 100ৰ একেবাৰে ওচৰত থকা 4জন, অৰ্থাৎ 6জন প্ৰাৰ্থী আছিলে, বেছি নাছিলে। গতিকে 100ৰ ওপৰত থকা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম আছিলে। গতিকে সেই হিচাপত যদি আমি চাওঁ, এইবাৰো আমি 5500 পদৰ ক্ষেত্ৰত ঠিক হয়তো অলপ বাঢ়িব পাৰে, এনেধৰণৰ পৰিসংখ্যা হ'ব পাৰে ST প্লেইনছৰ ক্ষেত্ৰত। এতিয়া আমি চাম PWDৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত এইবাৰ PWDৰ যিটো পৰিসংখ্যা, সেই PWDৰ ক্ষেত্ৰত আমি যদি চাওঁ, তাৰ 100+ৰ প্ৰাৰ্থীৰ সংখ্যাটো আমি পোৱা নাই। গতিকে সেইটো কথা আপোনালোকক জনাব বিচৰা নাই। গতিকে আমি চাম এতিয়া আনৰিজাৰ্ভলৈ যাম। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু 60 কোৱালিফাইং মাৰ্কছ থাকে, গতিকে পোষ্ট আছিলে 125টা। 125টাত কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট 100+ৰ প্ৰাৰ্থী আছিলে। 70+ত পোৱা 59জন আছিলে, টেটত 70%ৰ ওপৰত পোৱা প্ৰাৰ্থী 59জন আছিলে 125টাত, আৰু 65ৰ পৰা 70লৈ 38, অৰ্থাৎ প্ৰায় 100+ৰ প্ৰাৰ্থী আছিলে। 125টাত 100ৰ ওপৰৰ প্ৰাৰ্থী তেওঁলোক 100 মাৰ্কছ পোৱাৰ প্ৰাৰ্থী আছিলে, অৰ্থাৎ পাৰ্চেণ্টেজটো অন্য কেটেগৰীৰ তুলনাত লখিমপুৰত বেছি হ'ব। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক কিন্তু PWD প্ৰাৰ্থী পয়োভৰ মেধা তালিকাত দেখা গৈছিল। গতিকে এইবাৰো আমি আনৰিজাৰ্ভৰ ক্ষেত্ৰত 100+ৰ যথেষ্টখিনি প্ৰাৰ্থী অন্তৰ্ভুক্ত হ'ব মেধা তালিকাত, যথেষ্ট মানে বহু সংখ্যক প্ৰাৰ্থী। গতিকে আপোনালোকে এখন জিলাৰ এইটো বুজি পালে। এতিয়া আমি যাম শোণিতপুৰৰ ক্ষেত্ৰত। LP শোণিতপুৰৰ ক্ষেত্ৰত OBC MOBCৰ পোষ্ট 17টা আছিলে যোৱাবাৰ, এইবাৰ 40টা আছে। গতিকে 100+ৰ OBC MOBCৰ ক্ষেত্ৰত কিমান প্ৰাৰ্থী আছিলে আমি যদি চাওঁ, 17টা পোষ্টত 10টা পোষ্ট কিন্তু 100+ আছিলে, 7টা পোষ্টহে তেওঁলোকৰ আছিলে। অলপ শোণিতপুৰৰ ক্ষেত্ৰত পৰিসংখ্যাটো বেলেগ, অৰ্থাৎ 100 বা তাতকৈ বেছি নম্বৰ পোৱা টেটত প্ৰাৰ্থী 10জনেই মেধা তালিকাত স্থান পাইছিলে 17টাৰ ভিতৰত।
SC ক্ষেত্ৰত 13টা পোষ্ট আছিলে এইবাৰ 24টা আছে গতিকে SC ক্ষেত্ৰত যদি আমি চাওঁ 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী 13টা পোষ্টত 10জন আছিলে অৰ্থাৎ 3জনহে 100ৰ তলত পোৱা প্ৰাৰ্থী আছিলে ST হিলছৰ ক্ষেত্ৰত এজন প্ৰাৰ্থী আছিলে তেওঁ 100ৰ তলৰ প্ৰাৰ্থী আছিলে যিজন নিৰ্বাচিত হৈছিল তেওঁ 57.33% পাইছিলে গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰ 11টা পোষ্ট আছিলে এইবাৰ 10টা পোষ্ট আছে গতিকে 11টা পোষ্টত 8জন প্ৰাৰ্থী 100ৰ ওপৰত আছিলে গতিকে 3জন প্ৰাৰ্থীয়ে 100ৰ তলত 13 নম্বৰ পোৱা প্ৰাৰ্থী আছিলে গতিকে এইবাৰ আপোনালোকে প্ৰায় পোষ্টখিনি অনুপাতে কিমান হ'ব পাৰে আপোনালোকে নিশ্চয় গম পাইছে আনিজাবৰ ক্ষেত্ৰত যদি চাওঁ আনিজাবৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে এইবাৰ কিন্তু 223 পোষ্ট আছে গতিকে যোৱাবাৰ 49 পোষ্টত 41জন প্ৰাৰ্থী 100 বা তাতকৈ বেছি টেটত নম্বৰ পোৱা প্ৰাৰ্থী আছিলে বাকী 8জন প্ৰাৰ্থীয়ে 100ৰ তলৰ আছিলে গতিকে আনিজাবৰ ক্ষেত্ৰত পৰিসংখ্যাটো 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থীৰ সংখ্যা বেছি আছিলে আমি একচুৱেল সংখ্যাবিলাক উলিয়াই আপোনালোকক কৈছোঁ গতিকে পাৰ্চেণ্টেজত ক'লে বহুত অসুবিধা হয় গতিকে আমি সংখ্যাটো উলিয়াই পেলাই আপোনালোকক কৈছোঁ নগাঁৱৰ ক্ষেত্ৰত 51টা পোষ্ট আছিলে OBC MOBC 67 আছিলে যোৱাবাৰ এইবাৰ 51টা আছে গতিকে যোৱাবাৰ 67 পোষ্টৰ ক্ষেত্ৰত 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী 60ৰ পৰা 64 লৈ 23জন আছিলে 65ৰ পৰা 69 লৈ 8জন আৰু 70 প্লাছত 4জন অৰ্থাৎ 35 67ৰ ভিতৰত 35 পোষ্ট আছিলে 60 ওপৰ গতিকে ইয়াত আপোনালোকে চাওক 67ৰ ভিতৰত 35হে 100ৰ ওপৰত পোৱা প্ৰাৰ্থী আছে অৰ্থাৎ টেটত 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী আছিলে 35 67টা পোষ্টত গতিকে যথেষ্ট 100ৰ তলত থকা প্ৰাৰ্থী মেৰিট লিষ্টত আহিছিল নগাঁৱৰ ক্ষেত্ৰত OBC MOBC SC ক্ষেত্ৰত 23টা পোষ্ট আছিলে এইবাৰো 23টাই আছে আৰু SC ক্ষেত্ৰত 65ৰ পৰা 69 লৈ পোৱা 100 প্লাছৰ প্ৰাৰ্থী আছিলে 4জন আৰু 70 প্লাছৰ পোৱা আছিলে 5জন অৰ্থাৎ 23টা পোষ্টত 9জন 100 প্লাছৰ প্ৰাৰ্থী আছিলে আৰু ST প্ৰিন্সৰ ক্ষেত্ৰত 15টা পোষ্ট আছিলে এইবাৰ 38টা পোষ্ট গতিকে যোৱা বছৰ 100 প্লাছৰ প্ৰাৰ্থী 15টা পোষ্টৰ ভিতৰত মাত্ৰ 5জন প্ৰাৰ্থীহে ST প্ৰিন্সৰ ক্ষেত্ৰত আছিলে 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী আনিজাবৰ ক্ষেত্ৰত 59 পোষ্ট আছিলে এইবাৰ 126টা পোষ্ট আছে গতিকে যোৱাবাৰ 59 পোষ্টত 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 59ত 21জন গতিকে বাকীখিনি প্ৰাৰ্থী 100ৰ তলৰ প্ৰাৰ্থী আছিলে গতিকে 59ত 21জন প্ৰাৰ্থী আছিলে গতিকে আপোনালোকে ভাবি চাওক যথেষ্ট বেছি বুলি ভবা হৈছিল যদিও আনিজাবৰ ক্ষেত্ৰতো সিমান বেছি নাছিলে এতিয়া আমি আলোচনা কৰিম ধুবুৰীৰ ক্ষেত্ৰত যিহেতু আমি ইয়াত কাট অফৰ কথাতকৈ আমি প্ৰথমে 100 প্লাছৰ প্ৰাৰ্থীখিনিৰ পৰিসংখ্যাটো আপোনালোকক ক'ব বিচাৰিছোঁ কিমান প্ৰাৰ্থী আছিলে ধুবুৰীৰ ক্ষেত্ৰত যদি চাওঁ LPত যোৱা বছৰ OBC MOBCত 26টা পোষ্ট আছিলে এইবাৰ 112টা পোষ্ট আছে 5550টা পদৰ ক্ষেত্ৰত গতিকে যোৱাবাৰ 26টা পোষ্টত 60 প্লাছত থকা প্ৰাৰ্থীৰ সংখ্যা আছিলে মাত্ৰ 7জন গতিকে 26টাত 7জনহে আছিলে 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী বাকীসকল 100ৰ তলৰ প্ৰাৰ্থী OBC MOBCত সোমাইছিলে গতিকে এইবাৰো ঠিক 112টা পোষ্ট আছে গতিকে বহু 100ৰ তলত থকা প্ৰাৰ্থী মেধা তালিকাত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত বুলি আমি ক'ব পাৰোঁ যোৱা বছৰ যদি পৰিসংখ্যাটো আমি চাওঁ আৰু এইবাৰ পোষ্টৰ সংখ্যা বহুত বেছি ঠিক একেদৰে আমি যদি চাওঁ SC ক্ষেত্ৰত পোষ্ট আছিলে 16টা এইবাৰ আছে 28টা গতিকে এইবাৰ SC ক্ষেত্ৰত 65ৰ পৰা 69 লৈ পোৱা 3জন 70 প্লাছত এজন 4জন প্ৰাৰ্থী আছিলে 16টা পোষ্টত অৰ্থাৎ মেক্সিমাম 6জন প্ৰাৰ্থী আছিলে 10জনতকৈ অধিক প্ৰাৰ্থী কিন্তু 10জন অধিক প্ৰাৰ্থী কিন্তু 100ৰ তলৰ প্ৰাৰ্থী SC ক্ষেত্ৰত ধুবুৰী LPত অন্তৰ্ভুক্ত হৈছিলে ST প্ৰিন্সৰ ক্ষেত্ৰত 30টা পোষ্ট আছিলে এইবাৰ 78 আছে গতিকে 78 পোষ্ট আছে তাত কিমান 100ৰ বা তাতকৈ বেছি থকা প্ৰাৰ্থী থাকিব পাৰে যোৱা বছৰ পৰিসংখ্যাটো আমি যদি চাওঁ যোৱা বছৰ 30টা পোষ্টৰ ক্ষেত্ৰত গতিকে 6জন প্ৰাৰ্থীহে 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী আছিলে বাকী 24জন প্ৰাৰ্থী 100ৰ তলৰ প্ৰাৰ্থী আছিলে আনিজাবৰ ক্ষেত্ৰত 76টা পোষ্ট এইবাৰ আছে যোৱা বছৰ আছিলে 64 গতিকে আমি যদি পৰিসংখ্যাটো চাওঁ দেখা পাম যে 64ৰ ভিতৰত 22টা পোষ্ট আছিলে 100 প্লাছৰ গতিকে খুব বেছি 25টা আমি যদি ধৰিব পাৰোঁ বাকীসকল কিন্তু
100ৰ তলৰ প্ৰাৰ্থী আনি যাবতো ধুবুৰী ক্ষেত্ৰত অন্তৰ্ভুক্ত হৈছিলে। এতিয়া আমি আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত চাম OBC MOBC। গতিকে তাত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 38টা পোষ্ট। গতিকে তাত আমি যদি চাওঁ 65ৰ পৰা 69লৈ 5টা পোষ্ট আৰু 75ত 38টা পোষ্টত 10জন আৰু 5জন আছিলে পূৰ্ণামূৰিকৈ 100 অৰ্থাৎ 15জন প্ৰাৰ্থী আছিলে। 38ত 15জন প্ৰাৰ্থী 38ৰ ভিতৰত 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী আছিলে। বাকীসকল 100ৰ তলৰ প্ৰাৰ্থী আপাৰ প্ৰাইমেৰী এছিষ্টেণ্টৰ ক্ষেত্ৰত OBC MOBCত অন্তৰ্ভুক্ত হৈছিল। গতিকে SC ক্ষেত্ৰত যি 5টা পোষ্ট আছিলে তাত 100+ প্ৰাৰ্থী আছিলে 2জন। ঠিক একেদৰে ST প্ৰিন্সৰ 8টা পোষ্ট আছিলে। ST প্ৰিন্সৰ ক্ষেত্ৰত 100+ প্ৰাৰ্থী আছিলে 3জন। গতিকে আনিজাবৰ ক্ষেত্ৰত 59টা পোষ্ট আছিলে। গতিকে তাত 100+ প্ৰাৰ্থী আছিলে 26জন। গতিকে এইটো আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত গম পালে। এতিয়া আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ ক্ষেত্ৰত ধুবুৰীত OBC MOBCৰ ক্ষেত্ৰত 3টা পোষ্ট আছিলে। তাত 100+ প্ৰাৰ্থী আছিলে 2জন। ST প্ৰিন্সৰ ক্ষেত্ৰত ঠিক একেদৰে 2টা পোষ্ট আছিলে। 100+ প্ৰাৰ্থী আছিলে 1জন। আনিজাবৰ ক্ষেত্ৰত 2টা পোষ্ট আছিলে। 100+ প্ৰাৰ্থী 2জনেই 100ৰ ওপৰৰ প্ৰাৰ্থী আছিলে। আৰু এতিয়া আমি যাম LP তিনিচুকীয়াৰ ক্ষেত্ৰত। তিনিচুকীয়াৰ ক্ষেত্ৰত LPত OBC MOBCৰ ক্ষেত্ৰত 16টা পোষ্ট আছিলে। এইবাৰ 21টা পোষ্ট আছে। গতিকে 100+ প্ৰাৰ্থী কিমান আছিলে? গতিকে 16টা পোষ্টৰ 100+ প্ৰাৰ্থী আছিলে 8জন। বাকীকেইজন 100ৰ তলৰ আছিলে। ঠিক একেদৰে SC ক্ষেত্ৰত 19টা পোষ্ট আছিলে। এইবাৰ 27টা আছে। 100+ প্ৰাৰ্থী আছিলে 11জন। ঠিক একেদৰে ST প্ৰিন্সৰ ক্ষেত্ৰত যদি চাওঁ 9টা পোষ্ট আছিলে। 100+ প্ৰাৰ্থী আছিলে 5জন। ঠিক একেদৰে আনিজাবৰ ক্ষেত্ৰত 48টা পোষ্ট আছিলে। এইবাৰ 107টা আছে। গতিকে যোৱা বছৰ প্ৰাৰ্থী আছিলে 100 বা তাতকৈ বেছি পোৱা প্ৰাৰ্থী আছিলে 32জন। বাকীখিনি 100ৰ তলৰ প্ৰাৰ্থী আছিলে। ঠিক একেদৰে দৰঙৰ ক্ষেত্ৰত যদি চাওঁ OBC MOBCৰ ক্ষেত্ৰত LPত 35 পোষ্ট আছিলে। এইবাৰ 24টা পোষ্ট আছে। গতিকে 223.683 আছিলে যিটো টপ অফ দি টেবুলত তেওঁৰ পাৰ্চেণ্টেজ আছিলে 57.33। কিন্তু পৰিসংখ্যাটো আমি যদি চাওঁ দৰঙৰ ক্ষেত্ৰতো কিন্তু 100+ প্ৰাৰ্থীৰ সংখ্যা আপোনালোকে যিমান বেছি বুলি ভাবিছিলে সিমান বেছি প্ৰাৰ্থী নাছিল। গতিকে এই আটাইকেইখন জিলাৰ যদি পৰিসংখ্যাটো আপোনালোকে চায় এটা কথা গম পাব যে OBC MOBCৰ ক্ষেত্ৰত 100+ প্ৰাৰ্থী 50%তকৈ তলত বহুখিনিত আছিল। অৰ্থাৎ যিসকল মুঠ পোষ্টৰ তাৰ 50% বা তাতকৈ তলত বহুকেইখন জিলাৰ আছিলে। ঠিক একেদৰে SC ST প্ৰিন্সৰ ক্ষেত্ৰতো 40%, 45%, কোনোবাখনত হয়তো 50%তকৈ অলপ প্ৰাৰ্থী আছিলে OBC MOBC আৰু ST প্ৰিন্সৰ ক্ষেত্ৰত। ST হিলছৰ ক্ষেত্ৰতো 100ৰ তলৰ প্ৰাৰ্থী প্ৰায় সংখ্যক চিলেক্ট হৈছে। গতিকে এইবাৰ T টাইপছৰ ক্ষেত্ৰতো 100ৰ তলৰ প্ৰাৰ্থী প্ৰায়খিনি মেধা তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। হাই স্কোৰিং প্ৰাৰ্থী খুব কম আছে। ঠিক একেদৰে কিন্তু আনিজাবৰ ক্ষেত্ৰত দেখা যায় 2-এখন জিলাৰ বাহিৰে প্ৰায়বিলাক জিলাত কিন্তু 100+ প্ৰাৰ্থীৰ পয়োভৰ যথেষ্ট বেছি, য'ত 60-70% পৰ্যন্ত 100+ প্ৰাৰ্থী আছিলে। 100তকৈ বেছি পোৱা প্ৰাৰ্থী আছিলে। গতিকে আপোনালোকে নিশ্চয় এই বিশ্লেষণটোৰ পৰা কিছু তথ্যভিত্তিক কথা আপোনালোকে গম পাইছে। এইবাৰ যিহেতু পোষ্টবিলাক যোৱাবাৰতকৈ 550টা পদৰ ক্ষেত্ৰত বেছি আছে, গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ কম্পিটিশ্যনটো কিছু কমহে হ'ব। অৰ্থাৎ কম নম্বৰ থকা বহুত প্ৰাৰ্থী অন্তৰ্ভুক্ত হ'ব। গতিকে তেনেকুৱা ধৰণৰ এখন দৃশ্যপট দেখা পোৱা যাব বুলি আশা কৰিব পাৰি। গতিকে আজিৰ এই বিশ্লেষণটো আপোনালোকে কেনে পালে? পৰৱৰ্তী সময়ত আপোনালোকে কেনেধৰণৰ বিচাৰে পৰিসংখ্যা আমি কমেণ্ট ছেকশ্যনত আপোনালোকে লিখিব। আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ। ধন্যবাদ।